নমস্কাৰ ষ্টুডিঅ'ৰ মজাত আমি নাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই চেষ্টা কৰিছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ যিহেতুকে লাউড স্পীকাৰত আজান দিয়া নিষিদ্ধ কৰিছে ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে সেই সময়তে এটা ভাল খবৰ আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এতিয়াৰে পৰা লাউড স্পীকাৰ বন্ধ হৈছে মছজিদৰ আজান বাজিব মোবাইলৰ এপত মোবাইলৰ এপ তৈয়াৰ কৰা হৈছে মছজিদৰ আজান শুনিবলৈ যিহেতুকে লাউড স্পীকাৰ বন্ধ কৰি দিয়া হৈছে লাউড স্পীকাৰত আজান দিয়া নিষিদ্ধ কৰি দিয়া হৈছে ভিন্ন প্ৰান্তত ইতিমধ্যে লাউড স্পীকাৰ নিষিদ্ধ কৰিছে প্ৰশাসনে তাৰ প্ৰাক মুহূৰ্ততে কিন্তু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ আহিছে মছজিদৰ আজান লাউড স্পীকাৰত নহয় মছজিদৰ আজান আপোনালোকে শুনিব পাৰিব এতিয়াৰে পৰা মোবাইলৰ এপত মছজিদ নামাজৰ সময় হোৱাৰ লগে লগে মোবাইলৰ এপত বাজি উঠিব আজান আৰু সেইমতে সময় ঠিক কৰা থাকিব নিয়ম ঠিক কৰা থাকিব আৰু যেটো সময়ত মছজিদত আজান পৰিব বা আজান হোৱাৰ সময় হ'ব সেই সময়তে মোবাইলৰ এপত বাজি উঠিব আপুনি পঞ্জীয়ন কৰিব লাগিব এপটোত আৰু সম্পূৰ্ণ বিনামূলীয়াভাৱে এই এপটোত পঞ্জীয়ন কৰিব পাৰিব আৰু তাৰ পিছতেই এই আজান অৰ্থাৎ মছজিদৰ আজান নামাজৰ আজান সময়মতে আপোনাৰ মোবাইলত বাজি উঠিব লাউড স্পীকাৰৰ প্ৰয়োজন নহয় প্ৰশাসনৰ নিষেধাজ্ঞাও আপুনি মানি চলিব পাৰিব এই মুহূৰ্তত কোড হৈছে এই নিয়ম সবিস্তাৰে সবিশেষ আপোনালোকৰ বাবে গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ লাউড স্পীকাৰত নহয় মছজিদৰ আজান বাজি উঠিব মোবাইল ফোনত নামাজৰ সময় হোৱাৰ লগে লগে আজান বাজি উঠিব মোবাইল এপত মুম্বাইত আজান লাউড স্পীকাৰত বন্ধ কৰাৰ লগে লগে এই সিদ্ধান্ত এটা প্ৰতিষ্ঠানৰ তামিলনাডুৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এই বিশেষ এপটো আৰু ইতিমধ্যে আৰক্ষীৰ সতৰ্কবাণী আৰু প্ৰশাসনৰ নিষেধাজ্ঞাক সন্মান জনাই এই সিদ্ধান্ত এপটোত আছে আজান সম্পৰ্কীয় সকলো নীতি তথা নিয়ম ইতিমধ্যে তামিলনাডুৰ প্ৰায় 250টা মছজিদে কৰিছে পঞ্জীয়ন এই মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ লাউড স্পীকাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা প্ৰতি সন্মান জনাই ইতিমধ্যে মুম্বাই 6টা মছজিদে নতুন মোবাইল এপ ইতিমধ্যে ডাউনলোড কৰিছে আৰু এই মোবাইল এপতে ইতিমধ্যে পঞ্জীয়ন কৰিছে আৰু সেই মোবাইল এপতে মছজিদৰ আজান শুনিব নামাজৰ আজান সময় শুনিব সময়মতে আজান বাজি উঠিব মছজিদত যেনেদৰে বাজি উঠে লাউড স্পীকাৰ ঠিক তেনেদৰে মই আপোনাৰ নিজৰ মোবাইলটোত বাজি উঠিব লাউড স্পীকাৰ নোহোৱাকৈ মোবাইলত আজান বাজি উঠিব আৰু এই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে এটা প্ৰতিষ্ঠানে যাৰ বাবে এটা প্ৰতিষ্ঠানে ইতিমধ্যে এটা এপ নিৰ্মাণ কৰিছে আৰু সেই এপটো সম্পূৰ্ণ বিনামূলীয়াভাৱে আপুনি ডাউনলোড কৰিব পাৰিব মোবাইলত আৰু পঞ্জীয়ন কৰিব পাৰিব আৰু যাৰ বাবে ইতিমধ্যে তামিলনাডুৰ এটা তামিলনাডুৰ এটা প্ৰতিষ্ঠানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মছজিদৰ আজান শুনিব পৰাকৈ এটা এপ নিৰ্মাণ কৰিছে আৰু সেই এপটো ইতিমধ্যে ব্যাপকভাৱে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে তামিলনাডুৰ এই প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছে এপটো আৰু এই এপটো ইতিমধ্যে বহুতো মছজিদে পঞ্জীয়ন হৈছে এই এপটোত আৰু মুম্বাইৰ 6টাকৈ মছজিদে পঞ্জীয়ন কৰিছে 6টা মছজিদে এই এপটোত পঞ্জীয়ন কৰিছে আৰু মহিম জুমা মছজিদৰ মেনেজিং ট্ৰাষ্টি ফাহাদ খালিল পাঠানে এই এপটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত হাত আছে তেওঁৰ আৰু আৰক্ষীৰ সতৰ্কবাণী আৰু আইনৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অস্থায়ীভাৱে লাউড স্পীকাৰ বন্ধ কৰাৰ পিছত এই এপটো নিৰ্মাণ কৰা হৈছে আৰু এই এপটোৰ জৰিয়তে তাৰ এলেকাৰ মানুহসকলে বা এলেকাৰ লোকসকলে যিটো মছজিদ পঞ্জীয়ন কৰিব সেই মছজিদৰ এলেকাৰ লোকসকলে মোবাইলত এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু সেই মোবাইলৰ এপটো ডাউনলোড কৰাৰ লগে লগে সেই মছজিদত যিটো সময়ত আজান হ'ব সেই সময়তে লগে লগে আপোনাৰ মোবাইলত সেই আজানৰ শব্দ শুনিব আৰু নিৰ্দিষ্ট সময় ঠিক কৰা থাকিব সেই সময়মতে আজান বাজি উঠিব আৰু ইতিমধ্যে প্ৰশাসনে যি নিৰ্দেশনা দিছে বা আৰক্ষীয়ে যি নিষেধাজ্ঞা জাৰি কৰিছে তাৰ প্ৰতি সন্মান জনাই এই এপ নিৰ্মাণ কৰাৰ কথাও পাঠানে স্পষ্ট কৰি দিছে আৰু ইতিমধ্যে বম্বে উচ্চ ন্যায়ালয়ে লাউড স্পীকাৰ নিষিদ্ধ কৰা নাই যদিও দিনত 55 ডেচিবেল আৰু ৰাতি 45 ডেচিবেলৰ শব্দৰ মাত্ৰা নিৰ্ধাৰণ কৰিছে আৰু এই নিয়ম মানি চলিবলৈ বহু মছজিদে পৰম্পৰাগত ব্যৱস্থা অৰ্থাৎ লাউড স্পীকাৰৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰি এনেধৰণৰ এতিয়া কম ভলিউমৰ মোবাইলৰ এপত সাউণ্ড শুনিব পৰাকৈ এই এপ নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে মুম্বাইৰ 6টাকৈ মছজিদে এই এপত পঞ্জীয়ন কৰিছে তামিলনাডুৰ প্ৰায় 250টা মছজিদে পঞ্জীয়ন কৰিছে এই এপটোত আৰু ইতিমধ্যে এই এপটোৰ জৰিয়তে মুছলমান লোকসকল বা ইছলাম ধৰ্মী লোকসকল এক প্ৰকাৰ লাভান্বিত হৈছে বুলি মন্তব্য কৰিছে প্ৰশাসনৰ নীতি নিয়মকো মানি চলাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হৈছে বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে লাউড স্পীকাৰ বন্ধ কৰা হৈছে লাউড স্পীকাৰৰ পৰিৱৰ্তে মোবাইলৰ এপত আজান বাজি উঠিব আৰু মোবাইলৰ এপটো সময়মতে তাত নিৰ্দিষ্ট কৰা থাকিব আৰু নিৰ্দিষ্ট সময়ত সেই আজান বাজি উঠিব যেনেদৰে মছজিদত লাউড স্পীকাৰত সময়ত আজান বাজি উঠিছিল ঠিক তেনেদৰে এতিয়া মোবাইলৰ এপত সেই আজান বাজি উঠিব তামিলনাডুৰ এটা প্ৰতিষ্ঠানে এই সুবিধা কৰিছে এই এপ এতিয়া নিৰ্মাণ কৰিছে ইতিমধ্যে মুম্বাইৰ লগতে তামিলনাডুৰ কেইবাটাও মছজিদে এই এপত পঞ্জীয়ন কৰিছে